চাবুৱা শান্তিলুক্স হস্পিটেলত স্বাস্থ্য বীমাৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত। চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাই শুভাৰম্ভ কৰে এই স্বাস্থ্য বীমা। বিভিন্ন বীমা প্ৰতিষ্ঠানৰ স্বাস্থ্য বীমা সেৱা লাভ কৰিব শতবৰ্ষ গৰকা এই হস্পিটেলখনত। পইচাটো উলিয়াবৰ কাৰণে বহুত কষ্ট, ইমান সহজ নহয় আৰু তেওঁলোকে ভালকৈ কথাটো শিকাই নিদিয়ে। যেতিয়া ইঞ্চুৰেঞ্চ কৰা হয় তেতিয়া কথাবোৰ ভালকৈ শিকাই নিদিয়ে, কিন্তু পইচাটো এতিয়া উলিয়াব হ'ল এনেকুৱাকৈ যদি মেচিয়ৰ হৈ গ'ল, উলিয়াব সময়ত কি হৈছে বিভিন্ন ধৰণৰ নীতি নিয়ম ওলালে পইচা মানে একেবাৰে শেষত গোটেইখিনি পইচা নোলায়গৈ, কিবাহে হয়গৈ গৈ পেলাই এনেকুৱা ধৰণৰ মানে হৈছে। আৰু তাৰপিছত তাৰ ওপৰত কেছ মকদ্দমা বহুত আছে। সেইকাৰণে কৈছোঁ যে জেনুইনিটিটো, সত্যটো সদায় আগত ৰাখিব লাগে আমি কিবা এটা কাম কৰিলে। সেইটো হৈছে যিসকলে এজেণ্টে যিসকলে এইবিলাক কাম কৰে, এই কাম কৰা মানুহবিলাক অলপ তেওঁলোকে অলপ মানে গোটেই কথাখিনি খোলা খুলিকে এই কথাটো ক'ব লাগে। বহুত নজনা মানুহক এই সম্পৰ্কত ভৰাই পিছত লুটি গুটি কৰা বহুত উদাহৰণ আছে। যি কি নহওক, আমাৰ এই অনুষ্ঠানটো যিহেতুকে আজি তেনেকুৱা ধৰণৰ এটা শুভাৰম্ভণিত হৈছে, আমি আদৰণি জনাইছোঁ। তেখেতসকলে যিসকলে বিষয়ে আহি ইয়াত সহযোগ কৰিছে আমাৰ লগত, এই বিষয়ে আমাক নলেজটো অলপ হ'লেও দিছে। তথাপিতো এতিয়া আমাৰ বহুতৰ এইটো খোকোজা লাগি আছে, সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ কৰিবৰ কাৰণে আন বিষয়াসকল আহিছে। আপুনি আহিছে ন, আপুনি দুটামান ক'ব। যেনেকৈ পজিটিভ থিংকিঙৰ দৰকাৰ আছে, কেতিয়াবা নেগেটিভ থিংকিঙৰো দৰকাৰ পৰে। মোটামুটি চাবলৈ গ'লে ইঞ্চুৰেঞ্চটো নেগেটিভেই হয়, মানে মৰিলে পইচা পাব, বেমাৰ হ'লে পইচা পাব। কিন্তু তাতো এটা কথা জড়িত আছে, এৰোপ্লেনখনৰ যেনেকৈ প্ৰয়োজন এটা আছে, এৰোপ্লেনৰ চিন্তা যেনেকৈ কৰিলে, কিন্তু নেগেটিভ চিন্তা কৰা মানুহজনে পেৰাচুটৰ চিন্তা কৰি থৈছে। পেৰাচুটৰো দৰকাৰ আছে। নাৱৰ যেনেকৈ দৰকাৰ আছে, নাৱত যাত্ৰীসকলৰ কাৰণে লাইফ জেকেটৰ চিন্তা কৰাও দৰকাৰ আছে। ঠিক তেনেকুৱা এটা দৃষ্টিভংগীৰে মানে চান্সেছ অফ লষ্ট, ক্ষতি হ'ব পৰা যিটো শংকা, সেই শংকাটো ৰোধ কৰাৰ উদ্দেশ্যেৰে আজি 300-400 বছৰ আগতে ইঞ্চুৰেঞ্চৰ সৃষ্টি হৈছে, ইঞ্চুৰেঞ্চ জন্ম হৈছে। হিষ্ট্ৰী কোৱাৰ মোৰ মানে ইচ্ছা নাই বা আপোনালোকে জানেই, কিন্তু তাৰ এটা প্ৰয়োজনীয়তাও লাহে 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 আমি উপলব্ধি কৰিছোঁ, বৃদ্ধিও পাইছে আৰু দৰকাৰো আছে। নহ'লে শ বছৰ ধৰি এই ইঞ্চুৰেঞ্চ জীয়াই নাথাকিলেহেঁতেন বা ইঞ্চুৰেঞ্চৰ প্ৰয়োজনীয়তা মানুহে না কৰি দিলেহেঁতেন। ইঞ্চুৰেঞ্চ কেতিয়া দৰকাৰ হয়? যেতিয়া আমাৰ শংকা বা যেতিয়া লষ্ট হ'বলগীয়া অৱস্থা সৃষ্টি হয়, ক্ষতিপূৰণ। আমাৰ এটা কোৱা যায়, ধৰক আমি এটা অট্টালিকা বনালোঁ, চেণ্টলুক হস্পিটেল বনালোঁ। 1923 চনত প্ৰতিষ্ঠা হোৱা শতবৰ্ষ গৰাকা চাবুৱা চেণ্টলুক হস্পিটেল, এইটো এটা দ্বিতীয় ইনিংছ। ইয়াৰ আগতে মিছনেৰীসকলে চিকিৎসালয়খন চলাই আছিল। তেওঁলোকে যোৱা কিছুদিনৰ আগতে চিকিৎসালয় চলাবলৈ অপাৰগত প্ৰয়াস কৰাৰ পিছত চাবুৱাৰ উদ্যোগপতি মুনীন ফুকনে ইয়াৰ দায়িত্ব গ্ৰহণ কৰে আৰু চিকিৎসালয়খনক নতুন ৰূপত গঢ় দিয়ে। সুন্দৰ আধুনিক আন্তঃগাঁথনিযুক্ত, ইয়াত বহুকেইগৰাকী বিভিন্ন বিভাগৰ ভাল চিকিৎসকৰ উপস্থিতিত ইয়াত যোৱা কেইদিনত ভাল চিকিৎসা ইয়াত চলাই থকা হৈছে। আৰু আজি চিকিৎসালয় কৰ্তৃপক্ষই স্বাস্থ্য বীমা সম্পৰ্কত এক সজাগতা অনুষ্ঠান আয়োজন কৰিছিল। এতিয়া বীমা কি কাৰণে দৰকাৰ আমি সকলোৱে জানো। নিজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, নিজৰ পৰিয়ালৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সকলোকে স্বাস্থ্য বীমা দৰকাৰ। এই সম্পৰ্কত সজাগতা সৃষ্টি কৰিবৰ কাৰণে আজি এটা সজাগতামূলক সভা এখন আয়োজন কৰা হৈছিল। বিভিন্ন বীমা কোম্পানীৰ বিষয়াসকল আহিছিল, চিকিৎসকসকল আছিল, চাবুৱাৰ জ্যেষ্ঠ নাগৰিক, ইয়াৰ যথেষ্ট ৰাইজ আজি উপস্থিত আছিল। আৰু এই সজাগতা অনুষ্ঠান সম্পৰ্কত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰিবৰ কাৰণে, ইয়াক মুকলি কৰিবৰ কাৰণে মই আহিছিলোঁ। মই চিকিৎসালয় কৰ্তৃপক্ষৰ এই কামক মই ধন্যবাদ জনাইছোঁ। শুভ আৰম্ভণি অনুষ্ঠান
আজি আছিলে আজি অনুষ্ঠানত যেনেধৰণে আমি ৰাইজে সহযোগিতা আগবঢ়ালে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি 20টাতকৈ অধিক ইয়াত স্বাস্থ্য বীমা আজি শুভাৰম্ভ কৰা হ'ল যিসকলে ইয়াত বীমা কৰা আছে তেখেতলোক ইয়াত সুবিধাখন লাভ কৰিব পাৰিব ইয়াত সুবিধা মানে কি আৰু ইয়াত আমাৰ যিখিনি স্বাস্থ্য বীমাৰ মানে সুবিধা থাকে ইয়াতৰ পৰা যিখিনি বেমাৰ হয় তাত আপোনালোকৰ ইয়াত আমাৰ বিষয় থাকিব সেই বিষয়জনক সুধি পেলাই আপোনালোক গোটেই কামখিনি কৰিব পাৰিব সবিশেষ ক'বৰ কাৰণে আমাৰ শৰ্মাদেৱ আছে তেখেতে গোটেই কথাখিনি ক'ব নমস্কাৰ মোৰ নাম বিনেশ শৰ্মা হয় একচুৱেলি কি হয় আমাৰ হেল্থ ইঞ্চুৰেঞ্চটো আমি কেনেকৈ প্ৰচেছ কৰোঁ কেনেকৈ মানুহে লাভ ল'ব পাৰে সেই বিষয়ে ইয়াত কোৱা হ'ল প্লাছ আমাৰ ছাপোৰ্ট কেনে থাকিব ডকুমেণ্টেশ্যন কেনেকুৱা হয় সেই বিষয়ে কোৱা হ'ল প্লাছ এটা কথা বুজাইছোঁ আপোনাৰ চেণ্ট লুক এটা ভাল হস্পিটেল ইয়াত খুলিছে আমাৰ ইয়াত ভাল চিকিৎসালয় আছে তিনিচুকীয়াত নাই মই ৰিচেণ্টলি এটা মানে কেছ পালোঁ এক্সিডেণ্ট কেছ বহুত পলিকৰ হয় 13 তাৰিখে এক্সিডেণ্টত মানে ডেথ হৈ গ'ল বাইক তাৰ তিনিচুকীয়াত হস্পিটেল ডিব্ৰুগড় আহিবলৈ পোৱা নাই টাইমত তাৰ ডিব্ৰুগড় আহিব দেৰি হৈ গ'ল মানে এম্বুলেঞ্চতে ঢুকাই গ'ল 33 এজৰ ল'ৰা সেইটো টাইমত যদি গম পায় তাকে তেওঁলোকৰ আহিলে মই বাচিবলৈ আজি আমাৰ লগত থাকিলে সেইটো মই ক'ব বিচাৰিছোঁ তাৰ মাজতে ভাল এটা হস্পিটেল আছে আমাৰ নহ'লে বহুত বাৰ কি হৈছে তিনিচুকীয়া বা ডিব্ৰুগড় ডিষ্টেঞ্চ থাকে তো আমি ইয়াত আহি কিনি সুবিধা ল'ব পাৰোঁ যেনেকৈ ছাৰ ক'লে আমাৰ ডক্টৰে ভাল আছে ইয়াত ভাল এটা সুবিধা হৈছে আমাৰ নিজৰ নিউৰ চাৰ্জন তেখেতৰ লগত আমাৰ ক্ৰিটিকেল কেয়াৰো থাকে ক্ৰিটিকেল কেয়াৰ ডাক্তৰজনে সম্পূৰ্ণ চোৱা মেলা কৰে গতিকে নিউৰ চাৰ্জনৰ অন্তৰ্গত যিবোৰ বেমাৰ সেই বেমাৰবিলাক মানে ভাল বেছি সুবিধা হয় ক্ৰিটিকেল কেয়াৰ ডাক্তৰৰ লগত এজন থাকে যিখিনি নিউৰ চাৰ্জনৰ অন্তৰ্গত যিখিনি বেমাৰৰ লগত যিখিনি ডাক্তৰ থাকিব লাগে ইয়াত সকলো ব্যৱস্থা আমাৰ আছে আমাৰ চিটি স্কেনৰ পৰা আদিকে আল্ট্ৰাচাউণ্ডৰ পৰা আদি গোটেই ব্যৱস্থাখিনি আমাৰ আছে গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ ইয়াৰ যোগেদি যিজন আমাৰ চিকিৎসক নন্দন কুমাৰ জিনা তেখেতলোকে আপোনাৰ পৰামৰ্শ লওক সুবিধাখিনি লওক আদায় কৰক ইয়াকে চাবহি আমি অনুৰোধ জনাইছোঁ সুবিধাটো হ'ল আপুনি ভাবি লওক এই বস্তুটো এটা আপোনাৰ ফিক্সড ডিপজিট পইচা এইখন থাকিলে আপোনাৰ একদম টেনশ্যন ফ্ৰী থাকে যি হস্পিটেলৰ লগত এই ইঞ্চুৰেঞ্চ কোম্পানী এনপেনেল থাকে আপুনি তাত গৈ চিধা এডমিট হৈ যাব এডমিট হোৱাৰ পিছত আপুনি এক পইচাও দিব নালাগে গোটেই পইচাখিনি ইঞ্চুৰেঞ্চ কোম্পানীয়ে দিয়ে এই সুবিধাটো আমাৰ মানুহে বুজি পোৱা নাই এইটো কি বস্তু কিন্তু এতিয়া মানুহে বুজি পাবলৈ হ'ল কাৰণ আমাৰ মানুহবিলাকৰ এই অঞ্চলৰ দুখীয়া মানুহবিলাক থাকে ন এটা পইচা এইটো থ'লে কি হৈ যায় আপোনাৰ এইটো ফিক্সড ডিপজিট তেতিয়া আপোনাৰ বেমাৰ হ'লে কোনো টেনশ্যন নাই চিধা আপুনি এনপেনেল হওক চব পইচা কোম্পানী দিব তেতিয়া এই সুবিধাখন মানুহে গ্ৰহণ কৰিব লাগে আৰু মই ৰাইজক এটাই অনুৰোধ জনাইছোঁ আমাৰ যিজন নিউৰ চাৰ্জন আছে এই ডক্টৰজনক মানুহে বুজি পোৱা নাই তেওঁ কিমান ক্ৰিটিকেল কেছ কৰি আছে ইমান দূৰৰ পৰা পেচেণ্ট আহিছে এই এওঁৰ পৰা সুবিধাটো গ্ৰহণ কৰি আছে কিন্তু আমাৰ মানুহে বুজি পোৱা নাই ডক্টৰজন গতিকে আপোনালোকে চবেই এটা সজাগ হ'বলৈ হ'ল মানুহজনৰ ওচৰত কাৰোবাৰ ঘৰত যদি ষ্টক মাৰে পেৰালাইচিছ হৈ যায় তেওঁ এবাৰ আহি তেওঁলোক কনচাল্ট কৰক আপোনাৰ পইচাখিনি এনেই পানীত পোৱাতকৈ যে পেচেণ্টটো বাচিব নে নেবাচে তেওঁৰ একদম কাৰেক্ট ডিচিশ্যন দি দিব যে এইটো ভাল হ'ব নহ'ব আপোনালোক এই মানুহে এইটো বুজিবলৈ চেষ্টা কৰক আৰু সোমবাৰে আৰু শনিবাৰে আমি সেইটো ফ্ৰী কৰি দিছোঁ যে কনচাল্ট কৰি লওক পেচেণ্টটো এজন মানুহ ঘৰত যেতিয়া নাইকিয়া হয় গোটেই ঘৰখন অন্ধকাৰ হৈ যায় তেনেদৰে মোৰ ভাগিনজনী ঢুকালে অন্ধকাৰ হৈ গ'ল কিন্তু এওঁ এটা কথা বিশ্বাস নকৰি তেওঁ ডিব্ৰুগড়লৈ গুচি গ'ল ডাঙৰ বিল্ডিঙত সোমালে কিন্তু ডেথ হৈ থাকিল কি লাভ গতিকে মানুহে বুজক এই যিমান দিন মই ইয়াত তেওঁক ৰাখিছোঁ এওঁৰ পৰা সুবিধাটো লওক তেতিয়া কমচে কম মানুহে বুজি পাব যে কিমান ক্ৰিটিকেল কৰে পেচেণ্টটো ভাল কৰি দিছে মানুহে কমচে কম একবাৰ তেওঁক কনচাল্ট কৰিলে বুজি পাব যে পেচেণ্টটো ভাল হ'ব নহয় এনেই আপোনালোকে পইচাখিনি অনৰ্থক কোনোবা এখনত গৈ অতি কৰি দিব পইচা 5 লাখ 10 লাখ বিল বনাই দিব ৰাখিব লাষ্টত দেখিব আপোনালোকে ডেড বডি এটা লৈ আহিছে পেচেণ্টটো নাই এই বক্তব্য কৈ মই সামৰণি মাৰিছোঁ চাবুৱাৰ পৰা ৰন্দীপ চুৰীৰ ৰিপৰ্ট অসম টুডে।